সো এইটো আমাৰ সিৰিজৰ ডে 5 আৰু ডে 5 এটা বেলেগ এটা কোৱেশ্চন লৈ আহিছো আপোনালোকে চাব ভালকে ইফ x and y are two integers and x is not equal to y মানে দুটা কন্ডিশন দিয়া আছে মানে দুটা মানে ইন্টিজাৰ আমাক উলাব লাগিব আৰু কন্ডিশন দুটা মেট হ'ব লাগিব ঠিক আছে কন্ডিশন 1 কি আছে মানে x is not equal to y মানে দুটা ইন্টিজাৰ যাতে ইকুৱেল নহয় আৰু কন্ডিশন 2 কি আছে x + y = 20 মানে দুটা কন্ডিশন মানে দিয়া আছে এটো বুজি পালো আমি আৰু কোৱেশ্চনটো কি কৈছে এটো আমি বুজিম ফাৰ্ষ্টত What is the maximum value of x and y মানে এনেকুৱা দুটা ইন্টিজাৰ আমাক উলাব লাগিব যে দুটা মানে ইকুৱেল নহয় আৰু দুটা প্লাস কৰিলে 20 হ'ব লাগিব আৰু হেইটোৰ মানে দুটাৰ মাল্টিপ্লিকেশনটো সবতকে ম্যাক্সিমাম হ'ব লাগিব ঠিক আছে সো আমি ফাৰ্ষ্টত এটা কয় মানে হেইটো এটো চাম যে মানে x + y = 20 দিয়া আছে সো মানে এনেকুৱা নাম্বাৰ লম যত মানে দুটা নাম্বাৰ প্লাস কৰি 20 হয় ঠিক আছে আমি মানে হৰো নাম্বাৰ ললো মানে এটা ডাঙৰ বা এটা হৰো লব পাৰো মানে 19 1 ললে যদি 19 + 1 20 হয় বাট এটো মানে ম্যাক্সিমাম ভ্যালু নহব মানে মাল্টিপ্লিকেশন কৰিলে ইয়াত কোৱেশ্চনত আমাক খুদিছে ম্যাক্সিমাম ভ্যালু লাগে মাল্টিপ্লিকেশন কৰাৰ টাইমত ঠিক আছে মানে এনেকুৱা নাম্বাৰ লব লাগিব যেটো মানে দুটা ইন্টিজাৰে যাতে ডাঙৰ হয় মানে দুটাই ডাঙৰ হলে সেম মানে সেম টাইপৰ ডাঙৰ হলে যেনেকুৱা 10 আৰু 10 এটো 100 হৈ যায় যদি 19 আৰু 1 লও তেনলে 19 হৈ যায় মাল্টিপ্লিকেশনটো কম হৈ যায় বহুত ঠিক আছে বুজি পালো আমি 10 আৰু 10 ললো 10 + 10 = 20 এটো হৈ গল কন্ডিশন 2 টু মেট হল বাট এটো কন্ডিশন 1 টু চাব লাগে মানে চাব পাৰিব আপোনালোকে x is not equal to y মানে এটো ইকুৱেল হৈ গল বাট এটো নহব ঠিক আছে কন্ডিশন 1 টু মেট নহল সো আমি বেলেগ এটা নাম্বাৰ লম এটা মাইনাস প্লাস কৰি দিও 10 প্লাসৰ পৰা 11 আৰু +9 = 20 ঠিক আছে এটো তো বুজি পালো যে কন্ডিশন 2 টু মেট হল কন্ডিশন 1 ও মেট হল দুটা ইকুৱেল নহয় ঠিক আছে আৰু এটো ম্যাক্সিমাম ভ্যালু আহিব কাৰণ দুটা মানে ডাঙৰ হয় মানে এনেকুৱা ম্যাক্সিমাম দুটা নাম্বাৰ ললো যত মানে প্লাস কৰিলে 20 হৈ যায় বাট মাল্টিপ্লিকেশনটো ডাঙৰ হৈ গল ঠিক আছে এটো হল এনসারটো 99 কাৰণ 11 * 9 = 99 এটো এনসার ঠিক আছে আমাক কৈছে ম্যাক্সিমাম ভ্যালু অফ x and y সো x and y =